হয় সঁচাকৈ বৰ দুখ লগা প্ৰায় বৰষুণ দিয়াৰ লগে লগে এনেকুৱা বানপানী কৃত্ৰিম বানপানীৰ সৃষ্টি হয় যাৰ কাৰণে আমাৰ স্থানীয় ৰাইজৰ বিশেষ অসুবিধা হয় গতিকে এই ক্ষেত্ৰত এইটো স্থায়ীভাৱে নিৰাময়ৰ কাৰণে আমাৰ স্থানীয় বিধায়ক যিজন আছে তেখেতক মই টানি অনুৰোধ জনাম যাতে অতি সোনকালে ইয়াৰ এক বিহিত ব্যৱস্থা কৰে যাতে ৰাইজ উপকৃত হয় অকল আজিয়ে নহয় আৰু আমি প্ৰত্যেকবাৰ বাৰিষা যেতিয়া এনেকুৱা মুখলধাৰ বৰষুণ হয় তেতিয়া আমি এই কৃত্ৰিম বানৰ সন্মুখীন হ'বলগীয়া হয় আৰু তাৰ মাজতে আমি ডিউটি কৰিবই লাগিব কৰ্তব্যত আহিবই লাগিব মানৱ সেৱা যিহেতু তেওঁ শুশ্ৰূষা কৰি আছোঁ ৰাইজক গতিকে সেইকাৰণে আপোনালোকে নিশ্চিতভাৱে দেখিছে গতিকে সেইকাৰণে মই আমাৰ বৰঘৰীয়াসকলক ক'ব বিচাৰোঁ তেওঁলোকে এই হস্পিটেলখনৰ কাৰণে কিবা অলপ ভাল চিন্তা কৰক উন্নত মানৰ চিকিৎসাৰ লগতে আমাৰ কৰ্মচাৰীখিনিও যাতে চিকিৎসা প্ৰদানত সুবিধা হয় সেইখিনিয়ে কৈছোঁ আৰু গতিকে তেওঁলোকে এইখিনি আশা আছে যে তেওঁলোকে কৰিব কিন্তু কেনেকৈ আশা কৰিম বিগত দিনত দুবাৰকৈ হয়তো আমাৰ এই দলগাঁও হস্পিটেলৰ উন্নত মানৰ চিকিৎসা অনুষ্ঠানৰ ক্ষেত্ৰত আহিছিলে বুলি আমি গম পাইছিলোঁ কিন্তু সেইবোৰ হৈ নুঠিলে গতিকে সেয়েহে আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয় তথা মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয় আৰু লগতে আমাৰ স্থানীয় বিধায়ক ডাঙৰীয়াকো মই দলগাঁও ৰাইজৰ স্বাৰ্থত এইখন এখন ডাঙৰ চিকিৎসা সেৱা যাতে হৈ উঠে সেইখিনি তেখেতসকলে কৰিব বুলি আমাৰ আশা ৰাখিছোঁ আৰু কৰক এইখিনি কৰিব লাগে কাৰণ ৰাইজৰ অসুবিধা হৈছে